কোন তুমি ৰমণী ইমান সুন্দৰী কিয় তুমি অকলশৰে অৰণ্যৰ মাজত দিয়া দিয়া তোমাৰ সত্য পৰিচয় নকৰি আখে উপস্থিত হয় মোৰ পূজাত ঘটাইছা ব্যাঘাত আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা মোৰ পৰিচয় তোমালোকৰ নাই প্ৰয়োজন ৰমণী আমাৰ সৈতে কৰ তই এনেকুৱা ব্যৱহাৰ দেখি তোৰ অপৰূপ সৌন্দৰ্য প্ৰণয় প্ৰভাৱ মোৰ জাগিছিলে মনত কিন্তু সন্মানেৰে প্ৰস্তাৱ গ্ৰহণ তোৰ বাবে নহয় সম্ভৱ সেইবাবেই বলপূৰ্ব শৰণ আজি কৰ্তব্য আমাৰ কাকচপীয়া আহা সুন্দৰী আঁতৰি যা পাপিষ্ঠহঁত নাৰী হলো বুলি নাভাবিবি অবলা দুৰ্বলা বুলি আঁতৰি যা মোৰ সন্মুখৰ পৰা নতু মুহূৰ্ততে ধ্বংস কৰিম তহঁতৰ অত অহংকাৰ আমাৰ অহংকাৰ ধ্বংস কৰা তুমি সুন্দৰী ৰমণী চাও বাৰু আজি তোমাক কোনে ৰক্ষা কৰে অৰণ্যৰ মাজে সুন্দৰী আঁতৰি যা আৰু এখোজাক নাবাঢ়িবি নতু এই অস্ত্ৰেৰে শেষ নিশ্বাস তোৰ কৰিম বিধান বেশ তেন্তে সেই হওক তোমাৰ সুকোমল হাতৰ অস্তৰ বহাই উন্মাদ হৃদয় মোৰ কৰশিত ৰমণী উত্তম যোদ্ধা তুমি অপৰূপা সুন্দৰী প্ৰশংসিলো মই তোমাৰ অজয় বীৰত্ব কিন্তু ৰমণী কোকিলৰ মাত হেন কণ্ঠস্বৰ তোমাৰ পদুমৰ পাহিছে তেনেস্থলত তোমাৰ হাতত অস্ত্ৰ অতি অশুভ সেয়েহে ত্যাগ কৰি অস্ত্ৰখনি তুলি লোৱা হওক বনমালা ধাৰি আৰু প্ৰেম ভাৱে পিন্ধাই দিয়া মোক তোমাৰ মোৰ মিলনতে সৃষ্টি হওক নতুন দিগন্ত কৰ্ম কৰি লজ্জাবোধ তহঁতৰ নালাগে নেকি পৰশ্ৰী হৰণ নাজানোনে এক মহাপাপ বুলি দেখি সাক্ষাতে বিলাই মূৰ্খ আঁতৰি যা নতুন
অমঙ্গল অমঙ্গল কুম্ভল অমঙ্গল হয় মোৰ অমঙ্গল 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 তুমি হেন মংগল দাইনী দেৱী থাকোঁতে মোৰ কাষত কোনো অমংগলৰ দুচিন্তাই মোক নধৰিয়া পৰি আহাৰমণি কাষ চাপি আহা আহাৰমণি কাষ চাপি আহা অন্যায়ভাৱে অস্ত্ৰ কাঢ়ে বিৰোধৰ তহঁতে দিলে পৰিচয় আঁতৰিছে মোৰ সন্মুখৰ পৰা তহঁতৰ এনে পাপ চিহ্নাকিত মুখত মই শত সহস্ৰবাৰ কৰো আহাৰমণি কাষ চাপি আহা জীয়াই ৰহি মোৰ কোমল ৰূপত আহাৰমণি আহাৰমণি রমণী 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 কত রমণী আহা আহা কাছ চাপি আহা 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 রমণী রমণী রমণী